নমস্কাৰ। আজি ভিডিঅ'টো লৈ আহিছে ৰাতিপুৱা মানে 5টা বাজিছে। মই আচলতে গয়া আৰু ৰীতা আহে যে ব্যায়াম কৰিবলৈ, যোগা কৰোঁ আমি সদায়। সেইকাৰণে দৰ্জাখন খুলিব গৈছোঁ, দেখিছোঁ 5টা বজাত দেখিছেনে কেনেকুৱা অন্ধকাৰ হৈ আছে। এনেই 5টা বজাত পোহৰ হৈ পৰে। এতিয়া সেইয়া জোনটোহে সেইটো দেই, বেলি নহয়। এয়া আন্ধাৰ হৈ আছে। এই আন্ধাৰৰ মাজেদি আৰু ঠাণ্ডা নিয়ৰবিলাক টুপটুপকৈ পৰি আছে। তাৰ মাজেদিয়ে কিন্তু গয়াও আহে আৰু আচৰিত লাগে, গয়া ইমান অসুখীয়া তথাপিও যে আহে। তাই মানে খুব ভাল পাইছে যে ব্যায়াম কৰি। আচলতে শৰীৰটো সঁচাকৈ ভাল লাগে যোগা কৰিলে। যোগা কৰি আমি নিজে উপকাৰ পাইছোঁ। এঘণ্টা, খুব বেছি এঘণ্টা, 1.5 ঘণ্টা এনেকৈ আমি কৰি আছোঁ, প্ৰত্যেক দিনাই কৰোঁ। আৰু আজিও কৰিবলৈ আহি মই এনেকুৱা দেখি আকাশখনলৈ চালোঁ আৰু ইমান ধুনীয়া লাগিছে। এয়া নাৰিকল গছকেইডাল দেখিছেনে। তাৰপিছতে আহিলোঁ গোঁসাই ঘৰলৈ। গোঁসাই ঘৰটো আপোনালোকক অকণমান দেখুৱাই দিওঁ বাৰু। মই ইতিমধ্যে মুচি কাচি গা পা ধুই মুচি কাচি চাকি দিলোঁৱেই। অকণমান এয়া চাওকচোন, মোৰ গোঁসাই ঘৰটো সৰু যদিও মানে সকলোবিলাক ভগৱানৰে ফটো আছে। ৰাতিপুৱাই গা পা ধুই ইয়াতে চাকি বন্তি দিলে ভাল লাগে। এইটো আচলতে আমাৰ সৰুৰে এটা অভ্যাস, আৰু সেই অভ্যাসটোনো আমি এৰোঁ কেনেকৈ। সেইকাৰণে এতিয়াও এনেকৈ দি থাকোঁ। অৱশ্যে আগতে আমি সৰু থাকোঁতে অৱশ্যে আমি সন্ধিয়াহে দিছিলোঁ বেছিভাগ। এতিয়া কিন্তু ৰাতিপুৱাই দিওঁ। সন্ধিয়া কি ক'ত কৰি আহি পাওঁতে দেৰিও হৈ যাব পাৰে, সেইকাৰণে মানে ৰাতিপুৱাই দি দিওঁ। আৰু তাৰপিছতে এয়া দিনটো তেনেকৈ গ'ল কাম বন কৰি। আৰু আবেলি পৰত এখন মানে সন্ধিয়া বিয়া এখন আছে আমাৰ গুৱাহাটীত, পদ্মিনী, আমাৰ চিনাকি আৰু নিজৰ ভনীৰ নিচিনাই। কিবা এটা কথাত তাইৰ লগত আমাৰ পৰিচয় হৈ গ'ল আৰু আন্তৰিকতা বাঢ়ি গ'ল। সেই পদ্মিনীৰে মানে ল'ৰাৰ বিয়া, চিনাকি জেগা যিবিলাক দুইটা ল'ৰা, ডাঙৰ ল'ৰাটোৰ বিয়ালৈ গৈছিলোঁ, সৰু মাজুটোলৈ যাব নোৱাৰিলোঁ। বিয়াখনলৈ মাতিছিল যদিও এইবাৰ সৰুটো আমেৰিকাত সি ডক্টৰ পঢ়ে আৰু ডক্টৰ হ'ল। ছোৱালীজনী ভিয়েটনামৰ, দুজনীক বিয়া কৰাব। সেই তেওঁলোকতে বিয়া আজি এতিয়ালৈকে ওলাইছিল যদিও গৈ পালোঁ বিয়া। মোৰ দিদি, মোন আৰু ৰীতা। এইয়া দৰা কইনা ৰাহুল আৰু তাইৰ নাম জেম, ভিয়েটনামৰ ছোৱালী হয়। দৰাৰ মাহীয়ে হয় নেকি? ঠিকে আছে ভনীয়েকে সাজসজ্জাত বহুত ঠিক আছে। আমাক তুলিলে দিয়াটো বহুত গুৰুত্ব। আগত গৈ থাকোঁ কাৰুকাৰ্য দেখিলে মানে আচৰিত। আচলতে টকা যাৰ আছে সেই পাৰে, টকা নহ'লে কেনেকৈ পাৰে। আগতেতো আমি সৰুতে যেতিয়া বিয়াবিলাক আমাৰ গাঁওবিলাকত বা নগৰতে হওক চহৰতে হওক বিয়াবিলাক খুব সাধাৰণভাৱে হৈছিলে। আৰু নগৰৰ বিয়াত এটা কথা, সিমান এটা নাহে। এইজনীয়ে কইনা জেম, তাই অসমীয়া বুজি নাপায় তেনেকৈ, আৰু তাই লাহে লাহে বোলে শিকিব। মোক সোধাত ক'লে আৰু এতিয়া জানা নাই, লাহে লাহে অসমীয়া শিকিব। ভাল পায়, ভাষাটো ভাল পায় শুনি। ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি একেবাৰে অসমীয়া বোৱাৰীজনী হৈ আছে। আমি এখন বোলো ফটো লওঁ আৰু মোৰ ভিডিঅ' চাই বিশেষকৈ ডাবুৰ লগত যিবিলাক কৰি থাকোঁ সেইবিলাক হেনো চাই আৰু বোৱাৰী অসমীয়া ভালো লাগে। বোৱাৰী কৰি থাকোঁ কিবা এটা, তাৰ পৰা ময়ো শিকিলোঁ, সিও শিকিলে এনেকৈ। এয়া এইজনী পদ্মিনী হয়। পদ্মিনী কথা পাতা নাই, ভাল পাইছে আমি অহাৰ কাৰণে। আহি আমাৰো ভাল লাগিছে। আচলতে বহুত সময় নাটনি যদিও মানে সময় অকণ উলিয়াই দিলেও আহিছোঁ। আৰু এয়া অলপ ধুনীয়া সাজোনে কাচোনে লওঁ। মানুহ এতিয়া অহা নাই, কিন্তু অকণমান লাহে লাহে ইয়ালৈ মানুহ ফুট হৈ যাব। আমি প্ৰথম তেওঁৰ ডাঙৰ ল'ৰা বিয়াখনো খাবলৈ আহিছিলোঁ। অৱশ্যে এই ফুলৰে সেই হেৰিটো দেখিছেনে, কৰ্ণটো। তাৰপিছতে পদ্মিনীয়ে ক'লে বাইদেউহঁতক কিবা খাই লওঁ। খোৱা মানেতো আৰু ঘূৰি ভোজনেই হ'ব, তাৰে অকণ কিবা কিবি লৈ পেলাই খাব লাগিব। এই সজাই থৈছে চৰবতবিলাক দেখিছিলে, নীলা, সেউজীয়া, ক'লা, বিভিন্ন ধৰণৰ চৰবত। ঠাণ্ডা পৰিছে
কফি একাপ খালোঁ আৰু তথাপি দেখুৱাই দিছোঁ পৰ্যাপ্ত থোৱা। ইয়াতে আমি খালোঁ মেগী অকণমান আজি খালোঁ। এনেই মই সিমান মেগীটো নাখাওঁ, যিহেতু বহুত খোৱাৰ পিছত থাকে, আজি অকণমান খাবলৈ মন গ'ল মেগীটো, সেইকাৰণে অকণমান খাই দিলোঁ। খাই লৈ এইফালে আহিলোঁ আৰু কি কি আছে দেখুৱাই দিছোঁ এইবিলাক। মই যিহেতু নিৰামিষ, গতিকে মই নিৰামিষৰ ফালে গ'লোগৈ আৰু নিৰামিষত যি আছে পোলাও, ভাত, ফ্ৰাই এখন আছে, পনীৰ আছে, দালি আছে, এনেধৰণে দেখুৱাই দিছোঁ অকণমান চাওকচোন। মঞ্চত ৰভাখন ধুনীয়া, ৰভাখন চাবলৈকে ভাল লাগে আচলতে, ধুনীয়াকৈ সজাই পৰাই আছে। এইটো নকওঁ যে চবেইটো এনেকৈ দিব নোৱাৰে, যাৰ টকা পইচা থাকে সি পাৰে, আৰু যাৰ কম থাকে সি অনুষ্ঠিতকৈ বা কম কাৰুকাৰ্যৰে কৰিবলৈ চেষ্টা কৰে। গতিকে সেইটো একো ডাঙৰ কথা নহয়, যেনে কিন্তু অভ্যাগতসকলক সুন্দৰকৈ এষাৰ মাত দিয়া বা তেওঁলোকক খাবলৈ যাচা, খাবলৈ খোৱা, এইটোহে আচলতে ডাঙৰ কথা। এয়া বিভিন্ন ধৰণৰ চাটনি থৈ দিছে, আমি লৈ ল'লোঁ। দেখিছেনে টেবুলখন কি সুন্দৰকৈ ফুলেৰে সজাই দিছে, কিচেন থিমৰ ফুলবিলাকেৰে। আৰু ৰীতা আৰু মই ভেজ, যিহেতু আমি ভেজ অলপ লৈ ল'লোঁ খাবলৈ, আৰু খায়ে দিওঁ আৰু খাই পেলাই সোনকালে যাব লাগিব, দূৰৰ যিহেতু আমাৰ ঘৰ। মানুহো বহুত আহিব, মানে চিনাকি মানুহ বহুতেই আহিব, লগ ধৰিব মনো আছিলে, কিন্তু কিছুমানক লগ পাইছোঁ যদিও আচল যিবিলাক আমাৰ বন্ধু সেইবিলাক কিন্তু অকণমান দেৰি হ'ব আহোঁতে। আমি ৰ'বলৈকে শেষত আমি দৈ আৰু গোল্লাকে খালোঁ। তাৰপিছতে আছে বেচনৰ বৰফি আছে, বেচনৰ বৰফিটো খাই খুব ভাল লাগিছে, দৈখিনিও ভাল লাগিছে অৱশ্যে। এইয়া বিভিন্নজনী আহি নিজে নিজে খাই আছে আৰু কম। আৰু তেওঁৰ বাকীকেইজনী বোৱাৰীও আছে, মাতিছে সিহঁতো, ভাল লাগে গোটেইকেইজনী। আন্তৰিকতা থাকিলে আচলতে এখন বিয়াই হওক বা যি নিমন্ত্ৰণেই হওক যাবলৈ ভাল লাগে। সেই আন্তৰিকতাটো অন্তৰত যে থাকে বুজি পোৱা যায়। খোৱাটোৱে আচল কথা নহয়, মানুহৰ আন্তৰিকতাটো আচল কথা। সেই বিয়া বাৰুলৈ গ'লে সকলোৱে আশা কৰে এষাৰ মাত দিব। এয়া শেষত আমি মিঠা পান খাবলৈ আহিলোঁ। মইতো পান তামোল নাখাওঁৱেই, কিন্তু মিঠা পান অকণমান মুখত বোলো লওঁচোন কেনেকুৱানো লাগিছে বুলি ক'লোঁ আৰু। খৰিৰ শুকাই থোৱাটো খাব নোৱাৰি, খৰিবিলাক অকল পানতে পানটো ইমান পচন্দ নকৰোঁৱেই, দিবই নালাগে আচলতে, গ'ল বিহু দলটো আহি পালেহি ইতিমধ্যে। বিহুটো নহ'লে নহ'বই আৰু আমাৰ, গতিকে বিহু আহিছে,
পেলাই তেওঁলোকে বেছিকৈ তেল ভৰাই দি পইচা লৈ ল'লে। তাৰপিছত খং উঠি গ'লগৈ আৰু তাৰপিছত আকৌ তেলটো ঘূৰাই পেলাই দিহে মানে আহিছোঁ আৰু। এইখন ৰাতিৰ গুৱাহাটী দেখিছেনে এনেকুৱা। আৰু এই তেল উলিওৱাটো মই দেখুৱাই দিছোঁ বাৰু। এয়া তেলবিলাক উলিয়াই আমি তেওঁলোকক দি পইচাটো ঘূৰাই ল'লোঁ আৰু যিখিনি আমাক তেল লাগে সেইখিনি ল'লোঁ। এতিয়া আহিছোঁ দেই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই। আজি তাৰিখ